এনেকুৱা মানুহ থাকে কিছুমান যিবোৰ অধিক ক্ষেত্ৰত প্ৰধানকৈ বৰকৈ ফুপুলা হয়, বৰকৈ নীলাজ হয়। আৰু তেনেধৰণৰ চৰিত্ৰৰ বিবেকহীন গোলাম হৈ সেইবোৰক বিভিন্ন অজুহাতেৰে সাহস বুলি কৈ, মজা বুলি কৈ, সেইবোৰ কৰি যেন বৰ বঢ়িয়া কিবাহে কৰি আছে, কিবা সুন্দৰ পদক্ষেপহে গ্ৰহণ কৰি আছে, বৰ বুদ্ধিমান বুদ্ধিমতীৰ দৰে পদক্ষেপহে যেন লৈ আছে, সেই বুলি নিজকেই বুজাই তেনে সংকীৰ্ণতা বিয়পাই গৈ থাকে। তেনে কৰি আনক নহয় অধিক ক্ষেত্ৰত নিজকহে ঠগি থাকে, পতিত কৰি গৈ থাকে। এক কৃত্ৰিম মিঠা ছবি বা ইমেজ আনৰ আগত দাঙি ধৰে, সেয়াও সেই সংকীৰ্ণ চক্ৰান্তৰে অংশ হয় তেওঁলোকৰ। তেনে মানুহবোৰ বৰকৈ ভয়াতুৰ হয়, গভীৰতাহীন হয়। সৎ সাহসেৰে উচিত গভীৰতাৰে নিজৰ আন্তৰিক জগতৰ আৱৰ্জনাখিনি চাফা কৰিবলৈ আৰম্ভই নকৰে। সংকীৰ্ণ প্ৰবঞ্চনাৰ খেল চলাই গৈ থাকে বিভিন্ন অজুহাতেৰে, সেইবোৰক ধুনীয়া ধুনীয়া নাম দি। ধৰাও যেতিয়া পৰে, সেই ধৰা পৰাৰ ফলত আঘাতো যে পায়, সেয়াও এক কৃত্ৰিম আই ডোণ্ট কেয়াৰ এটিটিউডৰ পাছফালে লুকুৱাই চক্ৰান্ত চলাই গৈ থাকে সস্তীয়া। এটা সীমালৈকে তেনে মানুহক আলোচনা সমালোচনাৰ জৰিয়তে বুজাব পাৰি শুধৰোৱাৰ ক্ষেত্ৰত, কিন্তু শেষত গৈ থৈ তেওঁলোকে নিজেইহে নিজক গভীৰতাৰে সৎসাহসেৰে বুজাই শুধৰাব লাগিব। সেয়েহে এটা সীমাৰ পাছত যেতিয়া আমি বুজি পাওঁ যে সংকীৰ্ণতা চলায়ে আছে, সংকীৰ্ণতাৰ গোলামী চলায়ে আছে, পতিত হৈ গৈয়ে আছে বিভিন্ন অজুহাতেৰে, ফুপুলা নীলাজ হৈয়ে আছে অতিকৈ বিভিন্ন অজুহাতেৰে, তেনে অৱস্থাত তেনে মানুহৰ পৰা সুস্থ দূৰত্ব বজাই ৰাখিবই লাগিব আমি। সেয়াহে ঠিক হ'ব আমাৰ বাবে। সিহঁতে নিজক যেতিয়াই শুধৰাই সৎ সাহসেৰে শুধৰাই থাকক, আমি সুস্থ দূৰত্ব বজাই ৰাখিব লাগিব তেনে মানসিকতাৰ গোলামৰ পৰা। আৰু চাব লাগিব যে আমিও তেনেকুৱা হৈ গৈছোঁ নেকি, আমিও যাতে তেনেকুৱা হৈ নাযাওঁ সেই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। দেখুৱাই থাকক তেনে মানুহে বিভিন্ন অজুহাত, নিজৰ অতিকৈ নীলাজ ফুপুলা সস্তীয়া প্ৰবঞ্চনাৰ খেল দেখুৱাই থাকক, সেইবোৰক সাহস বুলি, সেইবোৰক কৌশল বুলি, দক্ষতা বুলি, বুদ্ধিমান বুদ্ধিমতী মানুহৰ কাম বুলি গণ্য কৰি থাকক। তেনে কৰি আনক নহয় নিজকহে বৰকৈ ঠগি আছে তেনে মানুহে। তেনে মানুহৰ পৰা এটা সীমাৰ পাছত আঁতৰি থাকিব লাগিব আমি, আৰু নিজেও যাতে তেনেধৰণৰ হৈ নাযাওঁ সজাগ হ'ব লাগিব। সেই ক্ষেত্ৰত বুজিব লাগিব আমি।